আটাইলৈ সেৱা নিবেদিছোঁ। আজিৰ এই লাচিত নগৰ নামঘৰৰ বাটচৰাৰ উন্মোচনৰ পিছতে ধৰ্মীয় সভাত উপবিষ্ট আৰু এই সভাখন চলোৱাৰ দায়িত্ব লাভ কৰা আমাৰ এই স্থানৰ নিশ্চয় সকলোৰে শ্ৰদ্ধাৰ আৰু সন্মানীয় উমানন্দ দাস মহোদয়, লাচিত নগৰ নামঘৰ পৰিচালনা সমিতিৰ দীপেন নাথ আৰু জিতু পাঠক সভাপতি সম্পাদক মহোদয়, পৰিচালনা সমিতিৰ সমূহ ব্যক্তি, আজি বাটচৰাৰ দাদা শ্ৰদ্ধাস্পদ ধৰ্মেশ্বৰ শইকীয়া ডাঙৰীয়া, নৱনীতা শইকীয়া ডাঙৰীয়ানী আৰু আপোনালোকৰ এই স্থানৰ সন্মানীয় আমাৰ জ্যেষ্ঠ মহোদয়, আজিৰ এজন সুবক্তা গহন মহন্ত বাপজনা, এই আটাইৰে চৰণত সেৱা নিবেদন কৰিছোঁ। আৰু আজি ইয়াতে এই অনুষ্ঠানৰ অচিলালৈ যি আজি জনতা জনাৰ্দন নৰৰূপী নাৰায়ণ ইয়াত একত্ৰ হৈছে, মোৰ স্নেহভাজন ল'ৰা ছোৱালী আৰু মোৰ সমবয়সীয়া আটাইলৈ শ্ৰদ্ধা আৰু স্নেহ যাচি আমি আপোনালোকৰ দিয়া দায়িত্বটো আগবাঢ়িবলৈ ওলাইছোঁ। কিন্তু এইখিনি সময়তে গম পাইছে আমি আচলতে ইমান নহয়, যিমানখিনি ইয়াতে কৈ দিলে যে যি নহওক সেইখিনি আক্ষৰিক অৰ্থত, কিন্তু প্ৰকৃতাৰ্থত আমি তেনেকুৱা আপোনালোকে গম পাব। আৰু মানুহে যেতিয়ালৈকে কথা নকয় তেতিয়ালৈকে জ্ঞানটো গম পোৱা নাযায়। মই ইয়ালৈ আহি নিজে এটা শৰীৰত কম্পন অনুভৱ কৰি আছোঁ। তাতে ছাৰৰ নিচিনা ইয়াতে বহু বক্তা আছে, যোগ্য জ্ঞানী পুৰুষ আছে। আৰু যিটো গীতাত অৰ্জুনৰ অৱস্থা হৈছিল, অৰ্জুনে কৈছিল, হে মাধৱ, এই মহা ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰত যিসকলে একত্ৰ হৈ যুদ্ধভূমিলৈ আহিছে তেওঁলোকক মই এবাৰ চাওঁ। বহুতে ইতিমধ্যে আমাৰ পক্ষত যুদ্ধ কৰিবলৈ আহিছে আৰু বহুতে আমাৰ বিপক্ষে যুদ্ধ কৰিবলৈ আহিছে। আৰু সকলোবিলাক মোৰ ভাতৃ মাতা মাতুল আতা পুৰুষ, মোৰ গুৰুস্থানীয় ব্যক্তি, সকলোৰে এবাৰ মুখবোৰ চাই লওঁ। আৰু কৃষ্ণই যেতিয়া সব্যসাচী অৰ্জুনক যুদ্ধৰ মধ্যস্থানলৈ লৈ গৈছিল তেতিয়া অৰ্জুনৰ দেহ কম্পন অনুভৱ হৈছিল, লোমবিলাক থিয় হ'ব ধৰিছিল, কাৰণ তাত যি পৰিৱেশ তেওঁ দেখিছিল। তাৰপিছত তেখেতৰ কম্পনত শেষত কৈছিল, হে হৃষিকেশ, হে গুড়াকেশ, তুমি মোক ইয়াৰ পৰা লৈ বোলা, আমি ভিক্ষা মাগি ভিক্ষান্নৰে জীৱন অতিবাহিত কৰিম। কাৰণ ভাতৃ সংঘৰ্ষ কৰি মই মোৰ মাতা ইষ্ট কুটুম্ব মোৰ পিতামহক ইয়াতে বধ কৰি কেতিয়াও ৰাজসনৰ ইচ্ছা নাই। মোৰ হাতৰ গান্ধীৰ ধনু ওলাই পৰিছে। ঠিক তেনেদৰে আমাকো সুদূৰ বৰপেটা ভৱানীপুৰৰ পৰা নিমন্ত্ৰণ কৰি আনিছে আজি বাপজনাই। কিন্তু মোৰো অৱস্থা ঠিক তেনেকুৱাই যে সি লোমবিলাক থিয়ৰি আছে। তাতে আৰু যিটো ভাষণ আমাৰ মহন্ত বাপজনাই ইয়াতে ৰাখিলে, মই নিজে আচলতে কিছু লজ্জিত যে আমি ইমানখিনি মানে পুংখানুপুংখভাৱে যাব নোৱাৰোঁ। যি হওক, আপোনালোকৰ সহযোগিতা, মৰম আৰু যিখিনি সৰু হোৱাৰ পিছতো আপোনালোকে সন্মান যাচিছে, ইয়ে যে সংস্কৃতি গান, আজি যিটো কথাক লৈ আলোচনাৰ বিষয়, এইয়ে সংস্কৃতিৰ পৰিচায়ক। গতিকে যি নহওক, মই মোৰ সাধাৰণভাৱে যি ক'ব যাওঁ তাৰ আগে আগে মাধৱ গুৰুজনাৰ এটি এজোপা ঘোষা মই গাই লৈছোঁ। কৃষ্ণ জয় গুৰু শংকৰ সৰ্বগুণা কৰ যাতে নাহি কেউ পাম, তো হাৰি চৰণক ৰেণুঘট কৌটিবাৰে ককৰহু প্ৰণাম, বাপ্পাৰে ককৰহু প্ৰণাম। আমি যত জীয় তোমাৰ পালন হৰি 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 হয়ে
জানি আৱে যেৱে নিজ বৃত্ত বুলি পালা হৰি 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 হৰিয়ে তেৱেহে কৃপালু কৃতকৃত হওঁ তেৱেহে কৃপালু কৃতকৃত হওঁ আমি। কৃষ্ণ। এই মোৰ ইয়াত উপবিষ্ট পুথিৰ সমস্ত আমাৰ কাৰণে আৱশ্যক বিষয় নিৰ্ধাৰণ কৰি দিয়া আছিলে আধ্যাত্মিক চেতনা আৰু সমাজ জীৱনৰ ওপৰত। আৰু এই বিষয়ে আমাৰ মহন্ত মহোদয়ে পুংখানুপুংখ ধুনীয়াকৈ বিশ্লেষণ কৰিছে। আৰু যদি কিবা ক'বলৈ অলপ আগ্ৰহ কৰি তেওঁৰ পৰাই অলপ টানি আনি ক'ব চেষ্টা কৰিম, কাৰণ তেওঁ গোটেইখিনিয়ে সামৰি লৈছে আৰু খুব সুন্দৰ বক্তৃতা, তাৎপৰ্য, গভীৰতা থকাৰ বিষয়। তেখেতে আমাৰ যুৱ মানসিকতাৰ ওপৰতো কৈছে আৰু যুৱ মানসিকতাৰ আজিৰ যিটো পৰ্যায় এইখিনি আপোনালোকে দেখা পাইছে যে এজন শিশুমতী ছোৱালী আমাৰ শিৱম, ভায়লিনা শিৱম ধুনীয়াকৈ বৰগীত পৰিৱেশন কৰিছে। আৰু আধ্যাত্মিক চিন্তা চৰ্চাত বহুত ডেকা গাভৰুৰ এই মুহূৰ্তত ইচ্ছাও আছে আৰু আপোনালোকে সমাজত দেখা পাব। হয়তো যুগে যুগে আছিল, দুৰ্বৃত্তবিলাকো আছিল, ৰাক্ষসৰো জন্ম হৈছিল, কিন্তু এইখন সমাজতে ভালৰ জীৱনো আছে, যাৰ কাৰণে আমাৰ অনুষ্ঠানবিলাক চলি আছে, দেশখন ৰখি আছে আৰু এনেকৈ জীৱন জাগতিক আমি চলি আছোঁ। যেতিয়া আমি আধ্যাত্মিকতাৰ প্ৰশ্ন বা সংস্কাৰখিনি লৈ আহোঁ, আমাৰ বহু ক্ষেত্ৰত দৰকাৰ হৈ যায় আমাৰ জন্ম, মাতৃগৰ্ভত থাকোঁতে আমাৰ শিক্ষা, এই প্ৰতিটোৱে সংস্কাৰবিলাক লৈ আহে। যদিও কথাবিলাক কওঁ, ছাৰ বহুত অভিজ্ঞ আৰু ইয়াৰ ওপৰত তেখেতৰ দখলো আছে। আমাৰ শিশু শিক্ষাৰ ওপৰতো বহুকেইজন জড়িত বা সকলো পিতৃ মাতৃয়ে ল'ৰা ছোৱালী নিজে ডাঙৰ দীঘল কৰিছে, কিন্তু কেনেকৈ কৰিছে এইটো খুব চাব লগা। আৰু আজিৰ যিটো ধৰ্মালোচনী সভা, এনেদৰে আমাৰ যিবিলাক নামঘৰ সত্ৰবিলাক আছে, তেওঁলোকৰ এই দায়িত্ব আৰু নিশ্চয় এইটো কৰ্তব্য যে এইখিনি সমাজলৈ বাৰ্তাবাহক ৰূপে তেওঁলোকে আচলতে অগ্ৰণী ভূমিকা ল'ব লাগে আৰু এনেকুৱা কথা বাৰ্তা চলিব লাগে। আজি চুকচাৰী স্পৰ্শকাতৰ বিষয়ে মানুহ কথা শুনা মানুহ নাই, আৰু কোৱা মানুহো এনেকুৱা বহুত আছে যিবিলাকে নিজে ধাৰণ নকৰে, কিন্তু তেওঁ বৰ ডাঙৰ ডাঙৰ লেকচাৰ দিয়ে গুৰুজনাৰ ওপৰত, ধৰ্মৰ ওপৰত, কিন্তু তেওঁ সেই ধাৰণ নকৰে, কেৱল কৈ ফুৰে। ঠিক এনেকুৱাও হ'ব নালাগে। আৰু তেওঁ যেতিয়া যোগ্য, আপোনালোকে সুযোগ্যৱান ব্যক্তি ইয়াতে বসবাস কৰি আছে, ছাৰে ইয়াক লৈ আপোনালোকক ধন্যবাদ জ্ঞাপন এটা কৰিছে যে এই কলনীটো প্ৰফেচাৰ কলনী। গতিকে মই গোটেইখিনি চাই বুজি মোৰ নিজকে এটা মানে ভয় বেছিকৈ শুনি আছে, কিন্তু ভয়টো কিছু নিৰাময় হ'ল যে ছাৰজনে কিছু মোক বাট কাটি কৈ থৈ গ'ল, যাৰ মানে গইনা লৈ মই হয়তো দুই এটা ক'ব চেষ্টা কৰিম। সকলোতকৈ ডাঙৰ কথা হৈছে আধ্যাত্মিক চিন্তা চৰ্চাৰে ধৰি থকা আমাৰ পৰিয়ালটো। পৰিয়াল ব্যক্তিৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰত্যেকগৰাকী ব্যক্তি যেতিয়া আমি সুচৰিত্ৰ, সৎ কথা, সৎ চিন্তা, সৎ ভাৱনাৰে আগবাঢ়িম, তেনেহ'লে ঘৰত কেতিয়াও ভুলকৈ ভুল সংস্কাৰ লৈ সন্তান আহিব নোৱাৰি। আপুনি একদম গভীৰভাৱে ইয়াক বিশ্বাস কৰক, এই গীতা ভাগৱতৰ তত্ত্ব বিষয়। কিন্তু তাৰ ব্যতিক্ৰম কেতিয়াবা হৈ যায় যে আমাৰ কি গোবৰতো পদুম ফুলে। গতিকে এনেকুৱা হ'ব পাৰে। আৰু খুব ভালৰ সমাজতো দুৰ্বৃত্ত আহিছে, দুৰ্বৃত্তৰ সমাজতো ভাল আহিছে, এইটো কি শাস্ত্ৰই ঘোষণা কৰিছে। হিৰণ্যকশিপুৰ নিচিনা সংহাৰৰ ঘৰত প্ৰহ্লাদ ৰূপী ভক্ত আহিছে নহয়, আৰু বহুতৰ ভক্তৰ ঘৰত অজামিল নিজৰ ব্ৰাহ্মণৰ ঘৰত জন্মিও অজামিল ৰূপেও